ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টিৰ ষষ্ঠটি খণ্ড ইয়াৰে আগৰ খণ্ডটিত আমি আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে পঢ়িছিলোঁ আৰু তাত আমি বৰ্গ কি পৰ্যায় কি বা আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা বৰ্গ থাকে কিমানটা পৰ্যায় থাকে লগতে ধাতু কোনফালে থাকে অধাতু কোনফালে থাকে ধাতু কল্প কি লেন্থেনয়েড কি এক্টিনয়েড কি এই বস্তুবোৰৰ বিষয়ে আমি এটা এটাকৈ পঢ়িছিলোঁ এতিয়া আমি আজিৰ খণ্ডটিত কি পঢ়িম আজিৰ খণ্ডটিত সোৱা এই মৌলসমূহ যে থাকে আধুনিক পৰ্যাবৃত্ত তালিকাত যিসমূহ মৌল থাকে সেই মৌলবোৰৰ কিছুমান ধৰ্ম থাকে যেনে ধৰা যৌজ্যতা পাৰমাণৱিক আকাৰ ধাতৱীয় ধৰ্ম বা অধাতৱীয় ধৰ্ম এই ধৰ্মবোৰ এটা বৰ্গবোৰ কি আছিল ওপৰৰ পৰা তলৰ ফালে যোৱা স্তম্ভ হয় নে নাই থিয় স্তম্ভবিলাকক আমি বৰ্গ বুলি কওঁ তো এটা বৰ্গত ওপৰৰ পৰা তললৈকে সেই ধৰ্মবোৰনো কেনেদৰে পৰিৱৰ্তন হ'ব ধৰা পাৰমাণৱিক আকাৰৰ কথাই ক'লো পাৰমাণৱিক আকাৰ ওপৰৰ পৰা তললৈকে বাঢ়িব নে কমিব তাৰ পিছত তোমাৰ ধাতৱীয় ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈকে বাঢ়িব নে কমিব ঠিক তেনেদৰে পৰ্যায় এটাত যেতিয়া আমি এইফালৰ পৰা এইফালে যাওঁ মানে বাওঁফালৰ পৰা সোঁফালে যাওঁ পাৰমাণৱিক আকাৰ বাঢ়িব কমিব এই বস্তুবোৰৰ বিষয়ে আমি আজি এটা এটাকৈ ডিসকাস কৰিম মূলত আমি তিনিটা ধৰ্মৰ বিষয়ে পঢ়িম প্ৰথমটো হৈছে যৌজ্যতা তাৰ পিছত হৈছে আমাৰ পাৰমাণৱিক আকাৰ আৰু শেষৰটো হৈছে আমাৰ কি আমি ধাতৱীয় আৰু অধাতৱীয় ধৰ্মৰ বিষয়ে পঢ়িম ঠিক আছে তো প্ৰথমতে আমি চাও যৌজ্যতা কি সোৱা আমি ইয়াৰে আগৰ খণ্ডটিত এটা কথা কৈছিলোঁ যে আটাইবোৰ পৰমাণুৱে মানে আটাইবোৰ মৌলৰ পৰমাণুৱে কি বিচাৰে যে তাৰ বহিৰতম যিটো কক্ষ বহিৰতম কক্ষটোত কিমানটা ইলেক্ট্ৰন কৰিব বিচাৰে সদায় 8টা ইলেক্ট্ৰন কৰি ৰাখিব বিচাৰে হয় গতিকে এতিয়া ধৰা মই লিথিয়ামৰ কথা ক'লো এইটো পৰ্যায়ৰ মৌলবোৰ আমি ধৰা চাইছো এতিয়া লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 তো পাৰমাণৱিক সংখ্যা মানে আমি কি বুজিছিলো যে পাৰমাণৱিক সংখ্যা মানে হৈছে মৌলটোৰ পৰমাণুত থকা প্ৰটনৰ সংখ্যা আকৌ প্ৰটনৰ সংখ্যা সমান কিমান আছিল ইলেক্ট্ৰনৰ সংখ্যা মানে লিথিয়ামত কিমানটা ইলেক্ট্ৰন আছে 3টা ইলেক্ট্ৰন আছে তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হ'ব 2.1 প্ৰথম সেলটো দুটা সোমাব তাৰ পিছত ৰৈ যোৱাটো দ্বিতীয়টো সোমাব হয় বেৰিলিয়ামৰ পাৰমাণৱিক সংখ্যা 4 গতিকে ইয়াৰ কি হ'ব 2.2 তেনেকৈ বৰনৰ হ'ব 5 ৰ হ'ল 2.3 নাইট্ৰজেন কাৰ্বনৰ হ'ব তোমাৰ 6ক আমি লিখিম 2.4 আৰু নিয়নৰ আছে কিমান তোমাৰ নিয়নৰ আছিল 10 গতিকে ইয়াৰ হ'ব 2.8 দ্বিতীয় পৰ্যায়টোৰ মৌলসমূহৰ এইকেইটা হ'ল ইলেক্ট্ৰনীয় বিন্যাস আমি পালো হয় এতিয়া আমি কি জানো যে বহিৰতম কক্ষ এইটোত কি কৰিব বিচাৰে প্ৰতিটো পৰমাণুৱে 8টা ইলেক্ট্ৰন কৰিব বিচাৰে কিয় 8টা ইলেক্ট্ৰন কৰিব বিচাৰে 8টা ইলেক্ট্ৰন কৰিলে কি হৈ যাব পৰমাণুটো কি হৈ যায় ষ্টেবল হৈ যায় মানে ই তাক আৰু ইলেক্ট্ৰন নালাগেও বা হি দিবও নোখোজে মানে হি ষ্টেবল হৈ যাব তো এটোৰ কাৰণে কি তাক 8টা ইলেক্ট্ৰন লাগে এতিয়া লিথিয়ামৰ বাহিৰতম খলত কেইটা আছে বহিৰতম খলত এটা তো তাক 8টা কৰিবলৈ কিমানটা লাগে তোমাক 7টা হি কি ল'ব লাগিব ইলেক্ট্ৰন আকৌ বাহিৰৰ পৰা ল'ব লাগিব ঠিক আছে এতিয়া তাৰ আৰু এটা ৰাস্তা কি আছে ষ্টেবল হোৱাৰ ভালদৰে চোৱা যদি ই এই ইলেক্ট্ৰনটো এৰি দিয়ে যিটো তাৰ এটা ইলেক্ট্ৰন বাহিৰৰ খলত আছে হেতু ইলেক্ট্ৰন যদি হি এৰি দিয়ে তেতিয়া কি হ'ব তাৰ ইলেক্ট্ৰন লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হৈ থাকি যাব অকল দুইটো থাকি যাব এটা দুটো হি এৰি দিলে তো 2 এই ইলেক্ট্ৰনীয় বিন্যাসটো আকৌ কাৰ লগত মিলিছে চোৱা লিথিয়ামৰ আগৰটো মৌল কি হিলিয়ামৰ কিমানটা ইলেক্ট্ৰন থাকে পাৰমাণৱিক সংখ্যা 2 গতিকে 2 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 2 ঠিক আছে গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো কাৰ লগত মিলিছে ইয়াৰ লগত মিলিছে হয়নে এতিয়া হিলিয়াম কি এটা সম্ভ্ৰান্ত গেছ আমি আগৰ খণ্ডত কৈছো এটা সম্ভ্ৰান্ত গেছবোৰ কি হয় ষ্টেবল হয় নিষ্ক্ৰিয় হয় কিয় নিষ্ক্ৰিয় হয় এতিয়া চোৱা লিথিয়ামৰ এতিয়া বৰ্তমান কেইটা খলত ইলেক্ট্ৰন আছে কেইটা সেলত ইলেক্ট্ৰন আছে এটাত আৰু হেতু কমপ্লিটলি ফিল হৈ আছে নে নাই পুৰা সম্পূৰ্ণৰূপে তাক ফিল আপ কৰি থৈ দিয়া গৈছে কাৰণ প্ৰথম সেলটোত আমি কিমানটা ইলেক্ট্ৰন ভৰাব পাৰো ম্যাক্সিমাম দুটা আৰু সেই দুয়োটা ফিল আপ হৈ আছে গতিকে ই এতিয়া ষ্টেবল হয় এতিয়া ইয়াৰ লিথিয়ামৰ যোন দুটা ৰাস্তা আছিল এটা হয় হি 7টা লৈ পেলাই ষ্টেবল হ'ব 7টা লৈ দিলে কি হ'ব তাৰ 8টা হৈ যাব ইয়াতে হয় আৰু নাইবা হি কি কৰিব পাৰে এটা ইলেক্ট্ৰন এৰি দিও হি ষ্টেবল হৈ যাব পাৰে ঠিক আছে এটা ইলেক্ট্ৰন এৰি দিলে হি ধুনিয়া এটা ষ্টেবল ইলেক্ট্ৰনীয় বিন্যাস মানে সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস এটা কি হৈ যায় পাই যায় ঠিক আছে গতিকে এই ৰাস্তা দুটাৰ ভিতৰত কোনটো তাৰ ইজি হ'ব 7টা লোৱাটো ইজি হ'ব নে এটা এৰি দিয়াটো ইজি হ'ব
ডেফিনেটলি কি হ'ব তোমাৰ এটা এৰি দিয়াটো বেছি ইজি হ'ব হয় নে নাই তো গতিকে কি হ'ব তোমাৰ লিথিয়ামে কি কৰিব এটা ইলেক্ট্ৰন এৰি দিব বিচাৰিব ঠিক আছে এতিয়া এটা ইলেক্ট্ৰন যদি লিথিয়ামে এৰি দিয়ে আমি একদম প্ৰথম খণ্ডটোতে তোমালোকক কৈছিলো যে যেতিয়া ইলেক্ট্ৰন এৰি দিয়ে তেতিয়া কি আহে ওপৰত প্লাস আহে কিমানটা ইলেক্ট্ৰন এৰি দিছে এটা গতিকে আমি লিখিব পাৰো +1 এতিয়া ইয়াতে আমি কিমানটা ইলেক্ট্ৰন এৰি দিছে সেইটোৱে হ'ব তাৰ কি যোজ্যতা এতিয়া বেৰিলিয়ামৰ বাহিৰৰ খোলত কিমানটা ইলেক্ট্ৰন আছে দুটা বাহিৰৰ সেলত যদি দুটা আছে এতিয়া তাৰ দুটা ৰাস্তা আছে এটা হল হয় হি দুটা ইলেক্ট্ৰন এৰি দি পেলাই ষ্টেবল হ'ব পাৰে সুস্থিৰ হ'ব পাৰে বা কি হ'ব পাৰে হি 6টা ইলেক্ট্ৰন ল'ব পাৰে ইয়াতে যদি 8টা কৰিব লাগে কি ল'ব লাগিব 6টা ইলেক্ট্ৰন হি ল'ব লাগিব নাইবা কি কৰিব পাৰিব দুটা ইলেক্ট্ৰন হি এৰি দিব পাৰিব হয় নে নাই তো হি কোনটো ইজি হ'ব তাৰ 6টা ইলেক্ট্ৰন লোৱাটো ইজি হ'ব নে দুটা ইলেক্ট্ৰন এৰি দিয়াটো ইজি হ'ব কি হ'ব তাৰ দুটা ইলেক্ট্ৰন এৰি দিয়াটো বেছি ইজি হ'ব হয় নে নাই তো গতিকে কি হ'ব তাৰ যদি দুটা ইলেক্ট্ৰন এৰি দিয়ে বেৰিলিয়ামৰ আমি কি পাম আকৌ আমি জানো যে ইলেক্ট্ৰন এৰি দিলে কি সাইন আহে ওপৰত কি চিন আহে প্লাস কিমানটা ইলেক্ট্ৰন এৰি দিছে দুটা ঠিক আছে তো বেৰিলিয়ামৰ যোজ্যতা কিমান ইয়াৰ যোজ্যতা পাইছিলো আমি 1 +1 আৰু ইয়াৰ যোজ্যতা কিমান হল আমাৰ 2 এতিয়া আমি বৰণৰ চাম বৰণৰ চোৱা বৰণৰ কি আছে তিনটা আছে বাহিৰত তাৰো দুটা ৰাস্তা থাকিব হয় হি 5টা ইলেক্ট্ৰন লৈ 8টা কৰিব লাগিব নাইবা হি 3টা ইলেক্ট্ৰন এৰি দি পেলাই কি কৰিব পাৰিব হি ল'ব পাৰিব সুস্থিৰ হ'ব পাৰিব গতিকে হি কোনটো ৰাস্তা ল'ব 3টা এৰি দিয়াটো বেছি সহজ হ'ব 5টা লোৱাতকে হয় নে নাই তো ইয়াৰ কি হ'ব যোজ্যতা আমি লিখি যাব পাৰো এতিয়া বৰণৰ যোজ্যতা হ'ব +3 ঠিক আছে তেনেকে কাৰ্বনৰ চোৱা এতিয়া কাৰ্বনত তোমাৰ খেলি মেলি কাৰ্বনটো কোৱাৰ আগত আমি কি কম প্ৰথমতে নাইট্ৰজেনৰ কথাটো চাই লওঁ এতিয়া নাইট্ৰজেনত কিমানটা ইলেক্ট্ৰন আছে বাহিৰত কাৰ্বনৰ কথাটো আমি আহিম নাইট্ৰজেনৰ কিমানটা আছে বাহিৰত 5টা হয় নে 5টা আছে এতিয়া ইয়াৰ দুটা ৰাস্তা আছে হয় হি 5টা ইলেক্ট্ৰন এৰি দিব পাৰিব নহলে কি কৰিব পাৰিব 3টা ইলেক্ট্ৰন ললেই তাৰ হি ষ্টেবল হৈ যাব কোনটো ইজি হ'ব 5টা এৰি দিয়াটো বেছি ইজি হ'ব নে 3টা লোৱাটো বেছি ইজি হ'ব 3টা লোৱাটো বেছি ইজি হ'ব কাৰণ 3টাটো কম পাছতকে হয় নে নাই তো গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব তোমাৰ 3 বুজি পাইছা এতিয়া অক্সিজেনৰ চোৱা 6 আছে তাৰ বাহিৰৰ সেলত তাৰো দুটা ৰাস্তা আছে হয় হি দুটা ল'ব পাৰে নহলে 6টা এৰিব পাৰে কি কৰিব হি দুটা লোৱাটো বেছি ইজি তো তাৰ যোজ্যতা কিমান হ'ব 2 ইয়াৰ যোজ্যতা কিমান হ'ব 1 কাৰণ 7টা আছে গতিকে ইয়াক এটা ললেই হৈ গল এতিয়া চোৱা নিয়নৰ কিমানটা আছে বাহিৰত 8টা আৰু নিয়নটো কি এটা সম্ভ্ৰান্ত গেছ হয় নে নহয় তাৰ কিবা ইচ্ছা থাকিব নেকি তাৰ কোনো ৰাস্তাই নাই কাৰণ হি না ল'ব না দিব কাৰণ তাৰ 8টা ধুনিয়াকে হৈয়ে আছে গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব 0 হ'ব ক্লিয়াৰ এতিয়া বুজি পাইছা যোজ্যতা কি এতিয়া আমি কাৰ্বনৰ কথাটো লৈকে আহো সো এতিয়া কাৰ্বনৰ কথাটো চোৱা কাৰ্বনৰ বাহিৰত কেইটা আছে 4টা এতিয়া ই কি কৰিব পাৰে হয় হি 4টা ল'বও পাৰে 4টা ললে কিমান হ'ব তাৰ 8টা হৈ যাব বা হি যদি 4টা এৰি দিয়ে তেতিয়াও হি এটা সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস পাব এতিয়া তাৰ দুটা ৰাস্তাই সমান 4টা ললেও হি ল'ব পাৰে 4টা দিলেও হি দিব পাৰে হয় গতিকে এই ক্ষেত্ৰত ইয়াৰ যোজ্যতা কিমান হ'ব 4 ক্লিয়াৰ ইয়াৰ যোজ্যতা 4 গতিকে যোজ্যতা মানে আমি কি ক'ব পাৰো যোজ্যতাই কিহৰ ওপৰত নিৰ্ভৰ কৰে তাৰ বহি কক্ষত থকা যোজক কক্ষত বহি কক্ষটোক আমি এটা নাম দিছিলো এটো কি বুলি কওঁ যোজক কক্ষ বুলি কওঁ বহি কক্ষ বা যোজক কক্ষত থকা ইলেক্ট্ৰন বিলাকক আমি কওঁ যোজক ইলেক্ট্ৰন গতিকে লিথিয়ামত থকা যোজক ইলেক্ট্ৰন কিমান আছিল 1 বেৰিলিয়ামত 2 বৰণত 3 কাৰ্বনত 4 নাইট্ৰজেনত 5 এইবিলাক হৈছে যোজক ইলেক্ট্ৰন তো কিহৰ ওপৰত নিৰ্ভৰ কৰি আমি যোজ্যতাবোৰ লিখি আছো যোজক ইলেক্ট্ৰনটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যোজ্যতাবোৰ লিখি আছো গতিকে পৰমাণু এটাৰ যোজ্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে তাৰ যোজক ইলেক্ট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে যোজ্যতা বুজি পাইছা এতিয়া আমি বৰ্গৰ কথালে আহো বৰ্গত যদি তুমি চোৱা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান কৈছিলো সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.1 পটাছিয়ামৰ 19 হলে 2.8.8 কিমান হ'ব 1 হয়নে তো তেনেকে তোমাৰ ৰুবিডিয়ামত যদি যোৱা তাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.8.1 হয়নে লাষ্টৰ যোজক কক্ষত থকা যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান ইয়াতো লিথিয়ামতো 1 ইয়াতেও 1 ইয়াতেও 1 ইয়াতেও 1 ঠিক আছে
গতিকে আমি কি ক'ব পাৰোঁ এটা বৰ্গৰ তাৰ যোজ্যতা কি হ'ব এটা বৰ্গত থকা যিমানটা মৌল থাকিব তাৰ যোজ্যতা কি হ'ব সেম হ'ব লিথিয়ামৰ যোজ্যতা কিমান পালো আমি 1 তো ইয়াৰো কি হ'ব বাহিৰৰ কক্ষত কেইটা আছে এটা আছে গতিকে ই এৰি দিয়াটো বেছি সহজ পাব 7টা লোৱাতকে ইয়াৰো যোজ্যতা কিমান হ'ব 1 ইয়াৰো হ'ব 1 ইয়াৰো হ'ব 1 গতিকে এটা বৰ্গত থকা মৌলসমূহৰ যোজ্যতা কি হয় সদায় সেম হয় প্ৰথমটোৰ যিমান যোজ্যতা তলৰ গেটাৰো হিমানে যোজ্যতা হ'ব তেনেকে বেৰিলিয়ামৰ কি পাইছিলো আমি 2 পাইছিলো হয় না নাই যোজ্যতা বাহিৰৰ খলত দুটা ইলেক্ট্ৰন আছিল যোজক ইলেক্ট্ৰন ই 6টা লোৱাতকে বেছি দুটা এৰি দিয়াটো বেছি সহজ পাব গতিকে ইয়াৰ যোজ্যতা আমি কিমান পাইছিলো 2 এতিয়া ইয়াৰ যদি 2 তেতিয়া হলে ইয়াৰো 2 হ'ব ইয়াৰো 2 হ'ব ইয়াৰো 2 ইয়াৰো 2 ইয়াৰো 2 যোজ্যতা কি হ'ব ইয়াৰ সব 2 হ'ব ক্লিয়াৰ গতিকে যদি আমাক এতিয়া প্ৰশ্ন সোধে যে বৰ্গ এটাত আৰু পৰ্যায় এটাত যোজ্যতা পৰমাণুৰ কেনেদৰে পৰিৱৰ্তন হয় আমি কি ক'ব পাৰো চোৱা এটা বৰ্গত যেতিয়া আমি ওপৰৰ পৰা তললৈকে যাওঁ এইটো এটা বৰ্গ এইটো এটা বৰ্গ তো বৰ্গ এটাত যেতিয়া আমি ওপৰৰ পৰা তললৈকে যাওঁ তাৰ যোজ্যতাৰ কিবা পৰিৱৰ্তন হয় নে নহয় তাৰ যোজ্যতা কি থাকে সদায় সেম থাকে ইয়াৰ যদি 1 ইয়াৰো 1 ইয়াৰো 1 ইয়াৰো 1 ইয়াৰো 1 ইয়াৰ যদি 2 হয় ইয়াৰো 2 ইয়াৰো 2 তলৰ গুটেই গিটাৰ 2 হ'ব ইয়াৰ যদি আমি 3 পাইছো বৰণৰ তেতিয়া হলে এই তলৰ গুটেই গিটাৰে যোজ্যতা কিমান হ'ব 3 এ হ'ব তো যোজ্যতা বৰ্গ এটাৰ ক্ষেত্ৰত কি হয় ওপৰৰ পৰা তললৈকে গলে সেম থাকে একেই থাকে হৈছে এইটো প্ৰশ্ন তোমালোকৰ আহিব পাৰে এতিয়া পৰ্যায় কেনেদৰে পৰিৱৰ্তন হয় আমি দেখিলো পৰ্যায় এটাত প্ৰথমতে লিথিয়ামৰ কিমান পালো 1 বেৰিলিয়ামৰ পালো 2 তাৰ পিছত আহিলে বৰণৰ পালো 3 কাৰ্বনৰ পালো 4 তাৰ পিছত চোৱা ই আকৌ কমি গৈছে নাইট্ৰজেনত 3 অক্সিজেনত 2 ফ্লোৰিনত 1 নিয়নত 0 তাৰ মানে আমাক যদি সোধে পৰ্যায় এটাত কি দৰে যোজ্যতাৰ পৰিৱৰ্তন ঘটে পৰ্যায় এটাত যেতিয়া আমি বাওফালৰ পৰা সোফাললৈকে যাওঁ তাৰ কি হয় যোজ্যতাবোৰ প্ৰথমতে বাঢ়ি যায় তাৰ পিছত আকৌ কি হৈ যায় কমি যায় এনেকৈ তোমালোকে লিখিব লাগিব ঠিক আছে এতিয়া চোৱা এই যোজ্যতাৰ যেটো আমাৰ ধাৰণা এটো আমি ক'ত ব্যৱহাৰ কৰিব পাৰো হা আমি মেন্ডেলিভৰ যেতিয়া পঢ়িছিলো তালিকা তেতিয়া আমি কৈছিলো যে মেন্ডেলিভে কিছুমান যৌগ অধ্যয়ন কৰিছিল ৰাসায়নিক ধৰ্ম আমি দুটা উদাহৰণ দিছিলো যে লিথিয়ামৰ লগত কাৰ লগত বিক্ৰিয়া কৰাইছিল হাইড্ৰজেনৰ আৰু যৌগটো পাইছিলো আমি LiH আৰু অক্সিজেনৰ লগত কৰতে যৌগটো পালে Li2O এতিয়া আমি কেনেকেনো জানিলো এটোৰ যে সংকেতটো এটো হ'ব অক্সিজেনৰ লগত উৎপন্ন কৰা যৌগটোৰ সংকেত Li2O হ'ব এটো আমি কেনেকে জানিছিলো চোৱা লিথিয়ামৰ যোজ্যতা কিমান পালো আমি +1 হয় নাই তাৰ মানে কি আছিল প্লাস মানে কি ইলেক্ট্ৰন এৰি দিছে ই কিমানটা ইলেক্ট্ৰন এৰি দিয়ে এটা ইলেক্ট্ৰন এৰি দিয়ে হয় না এটা ইলেক্ট্ৰন এৰি দিয়ে তে অক্সিজেনৰ কি পাইছিলো আমি অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6 গতিকে ই কি কৰে দুটা ইলেক্ট্ৰন লৈ লয় হয় না 6টা ইলেক্ট্ৰন বাহিৰত আছে সো 6টা এৰাতকে বেছি সহজ তাৰ কি দুটা ইলেক্ট্ৰন লৈ লোৱাটো বেছি সহজ সো হি কি কৰে দুটা ইলেক্ট্ৰন লৈ লয় এতিয়া লিথিয়ামে অক্সিজেনে কি লিথিয়ামে এৰে কিমানটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন এটা পৰমাণুৱে এটা অক্সিজেনৰ পৰমাণুৱে কিমানটা ইলেক্ট্ৰন লয় দুটা ইলেক্ট্ৰন লয় ইয়াক দুটা ইলেক্ট্ৰন লাগে এটা পৰমাণু হয় না নাই দুটা ইলেক্ট্ৰন দিব লাগিলে কিমানটা লিথিয়াম পৰমাণু লাগিব তোমাক দুটা লিথিয়াম পৰমাণু লাগিব যেহেতু এটা লিথিয়াম পৰমাণুৱে তোমাক এটা ইলেক্ট্ৰন এৰি দিয়ে তো ইয়াক যদি দুটা ইলেক্ট্ৰন লাগে তেতিয়া হলে ই কিমানটা পৰমাণু দিব লাগিব আমি লিথিয়ামৰ দুটা দিব লাগিব তেতিয়া এটা অক্সিজেনৰ পৰমাণুক যিমান দুটা ইলেক্ট্ৰন লগা আছিল সেই দুটা কি হৈ যাব ধুনিয়াকে তোমাৰ মিলি যাব তো এটোৰ কাৰণে যৌগটোৰ সংকেতটো কি হয় Li2O এতিয়া এইটো কেনেকৈ গম পালো LiH লিথিয়ামৰ যোজ্যতা কিমান +1 আমি গম পালো এটা ইলেক্ট্ৰন এৰি দিব হয় না লিথিয়ামে এটা ইলেক্ট্ৰন এৰি দিব এতিয়া হাইড্ৰজেনৰ কি আছিল ইলেক্ট্ৰনীয় বিন্যাস এটাই আছিল হয় না ইলেক্ট্ৰন এটাই আছে তাৰ পাৰমাণবিক সংখ্যা 1 এতিয়া তাৰ প্ৰথম সেলটো কেইটা সেল ব্যৱহাৰ কৰি আছে হি এটা সেল ব্যৱহাৰ কৰি আছে এতিয়া এটা সেলত প্ৰথম সেলটোত কিমানটা ইলেক্ট্ৰন হুমাব পাৰে তোমাৰ ম্যাক্সিমাম দুটা ইলেক্ট্ৰন হুমাব পাৰে আমি কৈছিলো KLM তিনটা সেল K সেলটো মানে প্ৰথম সেলটোত কিমানটা ইলেক্ট্ৰন হুমাব পাৰে দুটা তাৰ মানে ইয়াক কিমানটা ইলেক্ট্ৰন লাগে এটা ইলেক্ট্ৰন লাগে হয় না নাই তো এটা ইলেক্ট্ৰন যদি লাগে আৰু লিথিয়ামে কিমানটা ইলেক্ট্ৰন এৰি দি আছে তোমাৰ এটা ইলেক্ট্ৰন এৰি দি আছে গতিকে এটা লিথিয়াম পৰমাণুৱে এটা ইলেক্ট্ৰন এৰি দিব হে এৰি দিয়া ইলেক্ট্ৰনটো কোনে ল'ব তোমাৰ হাইড্ৰজেনে ল'ব গতিকে কি হ'ব তোমাৰ
এটা লিথিয়াম পৰমাণুৰ কাৰণে কিমানটা হাইড্ৰোজেন পৰমাণু লাগে আমাক এটা পৰমাণু লাগে হৈ গ'ল গতিকে আমি সংকেতটো কি পাম LiH এনেদৰে আমি যোজ্যতাবোৰ ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া যদি মই তোমাক সোধো যে মেগনেছিয়ামটো লৈছো মেগনেছিয়াম আৰু ধৰা ক্লোৰিন মেগনেছিয়াম আৰু ক্লোৰিন এই দুটাৰ মাজত ধৰা এটা যৌগ গঠন হ'ব সেই যৌগটোৰ সংকেতটো লিখা তুমি কেনেকৈ লিখিবা হেতু যোজ্যতা ব্যৱহাৰ কৰিম মেগনেছিয়ামৰ যোজ্যতা কিমান ই কিমান নম্বৰ বৰ্গত আছে 2 নম্বৰ বৰ্গত আছে বেৰিলিয়ামৰ যোজ্যতা কিমান আছিল 2 গতিকে ইয়াৰ যোজ্যতা কিমান হ'ব 2 ইয়াৰ যোজ্যতা হ'ল +2 হয় +2 হয় তাৰ মানে ই কিমানটা ইলেক্ট্ৰন এৰি দি আছে দুটা ইলেক্ট্ৰন এৰি দি আছে এতিয়া ক্লোৰিন আছিল 17 নম্বৰ বৰ্গত ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান আছিল 2.8.7 ইয়াক কিমানটা ইলেক্ট্ৰন লাগে এটা ইলেক্ট্ৰন লাগে মেগনেছিয়ামে কিমানটা ইলেক্ট্ৰন এৰি দি আছে দুটা ইলেক্ট্ৰন এৰি দি আছে আৰু ক্লোৰিনক লাগে কিমানটা এটা ইলেক্ট্ৰন তাৰ মানে এটা মেগনেছিয়াম পৰমাণুৱে কিমানটা ইলেক্ট্ৰন এৰি দি আছে দুটা ইলেক্ট্ৰন এৰি দি আছে সেই দুটা ইলেক্ট্ৰন যদি কোনবাই গ্ৰহণ কৰিব লাগে তেতিয়া হলে ক্লোৰিন কেইটা লাগিব কাৰণ এটা ক্লোৰিন পৰমাণুৱে তোমাক এটাহে ইলেক্ট্ৰন গ্ৰহণ কৰে গতিকে তাক কেইটা ক্লোৰিন পৰমাণু লাগিব তোমাক দুটা ক্লোৰিন পৰমাণু লাগিব ক্লিয়াৰ এতিয়া আমি চাও এই আধুনিক পৰ্যাবৃত্ত তালিকাখনত পৰ্যায় এটাত পাৰমাণৱিক আকাৰৰ কেনেদৰে পৰিৱৰ্তন হয় আৰু বৰ্গ এটাত পাৰমাণৱিক আকাৰৰ পৰিৱৰ্তন কেনেদৰে হয় হেতু আমি চাম ঠিক আছে ধৰা আমি প্ৰথম এই বৰ্গটো ললো লিথিয়াম সোডিয়াম প্ৰথম বৰ্গটোৰ কথাই কৈছো যিকোনো এটা বৰ্গ ললেই হল আমি প্ৰথমটো লৈছো ধৰা এতিয়া ইয়াৰে লিথিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2 কিমান আছিল 1 তাৰ পিছত সোডিয়ামৰ 281 পটাছিয়ামৰ 2881 তাৰ পিছত ৰুবিডিয়ামৰ আছিল তোমাৰ 28881 তো এইকেইটা হৈছে প্ৰথম বৰ্গত থকা মৌলসমূহৰ কি ইলেক্ট্ৰনীয় বিন্যাস ঠিক আছে প্ৰথম মৌলটোত আমি কিমানটা সেল ব্যৱহাৰ কৰি আছো দুটা দ্বিতীয় মৌলটোত কিমানটা ব্যৱহাৰ সোডিয়ামৰ পৰমাণুটোত 3টা তৃতীয়টোত এটা দুটা 3টা 4টা ব্যৱহাৰ হৈছে 5 নম্বৰটোত 4 নম্বৰটোত কিমানটা এটা দুটা 3টা 4টা 5টা ব্যৱহাৰ হৈছে সেল মানে কি আমি যেতিয়া পৰমাণু এটা আকো লিথিয়ামৰ পৰমাণুটোত কিমানটা ব্যৱহাৰ হৈছে দুটা মাত্ৰ হয় না এটা দুটা এটোটো নিউক্লিয়াছ সোডিয়ামৰ পৰমাণু তলৰটো আমি আকা নাই আৰু এনেদৰে বাঢ়ি গৈ থাকিব তো ইয়াতে কি হ'ব সোডিয়ামত কিমানটা ব্যৱহাৰ হৈছে তোমাৰ 3টা এটা দুটা 3টা তাৰ পিছত তোমাৰ পটাছিয়ামৰ কিমানটা ব্যৱহাৰ হৈছে 4টা হয় না নাই এটা দুটা 3টা 4টা ৰুবিডিয়ামত কিমানটা ব্যৱহাৰ হৈছে তোমাৰ 5টা এটা দুটা 3টা 4টা 5টা হয় তো এইটো কি আছিল লিথিয়ামৰ এইটো সোডিয়াম এইটো পটাছিয়াম এইটো ৰুবিডিয়াম হয় তো বৰ্গটোত যেতিয়া আমি তললৈকে গৈছো লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম এনেকে যেতিয়া তলৰ ফালে গৈছো আমাৰ কি হৈছে কক্ষৰ সংখ্যা বাঢ়ি গৈছে প্ৰথমটো দুটা আছিল তাৰ পিছতটো 3টা 4টা 5টা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈকে যিমানে যাম কি হ'ব তোমাৰ কক্ষৰ সংখ্যা বাঢ়ি যাব আৰু কিয় বাঢ়ে আমি ইলেক্ট্ৰনীয় বিন্যাসবোৰ লিখতে দেখা পাইছো যে ইয়াৰ কক্ষৰ সংখ্যা বাঢ়ি গৈ আছে যাৰ ফলত কি হৈছে তোমাৰ নিউক্লিয়াছৰ পৰা বহিৰতম কক্ষৰ যেটো দূৰত্ব সেই দূৰত্বটো বাঢ়ি গৈ আছে মানে তোমাৰ কি হৈ যায় আছে সাইজটো ডাঙৰ হৈ গৈ আছে তো পাৰমাণৱিক আকাৰ বৃদ্ধি হ'ব এতিয়া আমি পৰ্যায়টোত চাও কেনেদৰেনো হেতু পৰিৱৰ্তন হয় ঠিক আছে সোৱা আমি দ্বিতীয় পৰ্যায়টোৰ কথাই লৈছো মানে দ্বিতীয় পৰ্যায় মানে এইটো পৰ্যায় যত মৌলকিটা আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন ঠিক আছে এইকেইটা মৌলৰ কথাই আমি লৈছো এতিয়া ইহতৰ যদি ইলেক্ট্ৰনীয় বিন্যাসবোৰ আমি চাও তাহলে আমি কি দেখো কিমানটা কক্ষ ব্যৱহাৰ হৈ আছে দুটাই কক্ষ ব্যৱহাৰ হৈ আছে কিন্তু বৰ্গৰ ক্ষেত্ৰত কি হৈছিল তোমাৰ ওপৰৰ পৰা তললৈকে যাওতে কক্ষবোৰৰ সংখ্যা কি হৈছিল বাঢ়ি গৈ আছিল কিন্তু ইয়াতে বাঢ়িছে জানো নাই বাঢ়া ইয়াতে কি হৈছে তোমাৰ কক্ষৰ সংখ্যাটো একেই আছে ঠিক আছে তো কক্ষৰ সংখ্যা একেই আছে সো এতিয়া লিথিয়ামৰ মই আকিলো দুটা নেক্সটৰো কি হ'ব দুটাই ব্যৱহাৰ হৈছে হয় এনেদৰে দুটাই ব্যৱহাৰ হৈ গৈ আছে ধৰা মই এটো কলো লিথিয়াম এটো কলো বেৰিলিয়াম তো বৰন তো কাৰ্বন বাকিবিলাক আছে হেফালে সবতে কি হৈছে তোমাৰ দুটা কক্ষ ব্যৱহাৰ হৈ আছে লগতে এতিয়া তোমাৰ কক্ষকেটা যেহেতু সেম আছে তুমি এটা বেলেগ কথা মন কৰা ইহতৰ পাৰমাণৱিক সংখ্যাবোৰ কি হৈ আছে বাঢ়ি গৈ আছে নে লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান
3 ইয়াৰ বেৰিলিয়াম এতিয়া পাৰমাণৱিক সংখ্যা মানে আমি কি জানো তাত থকা প্ৰটনৰ সংখ্যা হয় তাত থকা প্ৰটনৰ সংখ্যা এতিয়া ইয়াতে তাৰ মানে তোমাৰ কি আছে কিমানটা প্ৰটন আছে 3+ ঠিক আছে ইয়াতে তোমাৰ বেৰিলিয়ামত কি আছে পাৰমাণৱিক সংখ্যা 4 গতিকে কিমানটা প্ৰটন আছে 4টা প্লাস কিয় লিখিছো কাৰণ প্ৰটনবোৰ কি হয় ধনাত্মকভাৱে ধনাত্মক আধান হয় আৰু এইটোত কিমান 5+ ইয়াৰ পাৰমাণৱিক সংখ্যা 5 মানে প্ৰটনৰ সংখ্যা 5 গতিকে 5+ ইয়াৰে মাজত কি আছে 6+ তো তেনেকে 7+ 8+ 9+ তেনেকে বাঢ়ি গৈ থাকে হয় তো যেতিয়া তোমাৰ এতিয়া লিথিয়ামৰ যেটো বহিৰতম কক্ষত ইলেক্ট্ৰন আছিলে কি আছিলে ইয়াতে বেৰিলিয়ামৰ যেটো বহিৰতম কক্ষত ইলেক্ট্ৰন যি দুটা আছিলে ইয়াতে আছে ইয়াৰ আছে ইয়াতে 3টা ইয়াৰ আছে ইয়াতে 4টা ঠিক আছে এতিয়া মাজৰ ধনাত্মক আধানবোৰ কি হৈ যায় আছে বাঢ়ি যায় আছে ইফালৰ পৰা ইফালে যিমানে গৈ আছে তোমাৰ মাজৰ ধনাত্মক আধানবোৰ কি হৈ যায় আছে বাঢ়ি যায় আছে কিন্তু যেটো তোমাৰ বহিৰতম কক্ষত ইলেক্ট্ৰনবোৰ আছে সেই ইলেক্ট্ৰনবোৰ দূৰত গুচি যায় আছে নেকি নাই যোৱা কাৰণ ইয়াৰে ক্ষেত্ৰত বৰ্গ যেতিয়া আঁকিছিল কক্ষৰ সংখ্যা বাঢ়ি গৈ আছিল যাৰ ফলত কি হৈছিল তোমাৰ কক্ষৰ সংখ্যা যেতিয়া বাঢ়ি যাব ইলেক্ট্ৰনবোৰ কি হ'ব নিউক্লিয়াছৰ মানে মাজৰ প্ৰটনৰ পৰা কি হৈছে দূৰত যায় আছে ঠিক আছে কিন্তু ইয়াতে দূৰত গৈছে নেকি সেই একেটা কক্ষতে কি হৈ যায় আছে ইলেক্ট্ৰনবোৰ বাঢ়ি গৈ আছে ইয়াত এটা আছিল ইয়াত দুটা আহিল তিনটা মানে দূৰত্বটো বাঢ়া নাই এই দূৰত্বটো সেমে আছে এইটো যিমান দূৰত্ব ইয়াৰ পৰা ইয়ালৈকেও হিমান ইয়াৰ পৰা ইয়ালৈকেও ইমান এই দূৰত্বখিনি কি হৈ আছে সেম হৈ আছে দূৰত্ব বাঢ়া নাই কিন্তু মাজৰ তুমি কি বঢ়াই দি আছা ধনাত্মক আধানটো বাঢ়ি গৈ আছে এতিয়া ধনাত্মক আধান যিমানে বাঢ়ি যাব এই ইলেক্ট্ৰনটো এতিয়া তুমি লিথিয়ামটোৰ কথা ভাবা লিথিয়ামত আছিল 3+ 3+ টোৱে এই ইলেক্ট্ৰনটোক যিমান জোৰেৰে আকৰ্ষণ কৰিব মই কৈছো বিপৰীত ধৰ্মী আধানৰ মাজত কি হয় আকৰ্ষণ এটা থাকে তো এই আকৰ্ষণটো ইয়াত যিমান হ'ব তাৰ তুলনাত ইয়াত কি হ'ব 3+ এ যিমান জোৰেৰে তাক টানিব 4+ এ কি হ'ব বেছি জোৰেৰে টানিব পাৰিব হয় আৰু 5+ এ তো আৰু বেছি জোৰেৰে টানিব পাৰিব কাৰণ দূৰত্বটো সেমে আছে গতিকে এই বেছি জোৰে 6+ এ আৰু বেছি জোৰেৰে টানিব তো তুমি যিমানে সেইফালে যোৱা মানে পৰ্যায় এটাত তুমি যিমানে বাওফালৰ পৰা সোফাললৈকে গৈ আছা তোমাৰ কি বাঢ়ি গৈ আছে প্ৰটনৰ সংখ্যা বাঢ়ি গৈ আছে কিন্তু ইলেক্ট্ৰনবোৰৰ দূৰত্ববোৰ বাঢ়ি যোৱা নাই বহিৰতম কক্ষটো এটাই আছে ঠিক আছে যাৰ ফলত কি হয় তোমাৰ এই আকৰ্ষণী শক্তিটো কি হ'ব বাঢ়ি গৈ থাকিব যিমানে জোৰেৰে টানিব মাজৰ পৰা টানি আছে প্ৰটনবোৰ মাজত আছে মাজৰ পৰা যিমানে জোৰেৰে টানিব তাৰ কি হৈ যায় থাকিব সাইজটো কমি গৈ থাকিব ইয়াত যিমান জোৰে টানিছিলে ইয়াত অলপ বেছি জোৰে টানিছে ইয়াত আৰু বেছি জোৰে টানিছে তাতো আৰু জোৰে টানিছে তো যিমানে আমি ইফালৰ পৰা ইফালে যাম কি হ'ব পাৰমাণৱিক আকাৰটো কি হৈ গৈ থাকিব কমি গৈ থাকিব ক্লিয়াৰ তো আমি কি কম এতিয়া যদি তোমাক প্ৰশ্ন সোধে যে পাৰমাণৱিক আকাৰ বৰ্গ এটাত আৰু পৰ্যায় এটাত কি দৰে পৰিৱৰ্তন হয় আমি এনেকৈ কম যে যেতিয়া আমি পৰ্যায় এটাত ধৰা 2 নম্বৰ পৰ্যায় যেতিয়া আমি পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈকে গৈ থাকো তেতিয়া কি হয় তোমাৰ পাৰমাণৱিক আকাৰবোৰ কি হ'ব কমি গৈ থাকিব কিহৰ কাৰণে কমে যে তোমাৰ নিউক্লিয়াছত এইটো নিউক্লিয়াছ বুলি কম আমি হয় নে নাই নিউক্লিয়াছত যেটো আধান আছে নিউক্লিয়াছত থকা এইটো আধান হয় না ধনাত্মক আধান নিউক্লিয়াছত থকা আধানটো কি হৈ গৈ থাকে বাঢ়ি গৈ থাকে হয় যাৰ ফলত কি হয় কিন্তু তোমাৰ কি হয় কক্ষৰ সংখ্যা নাবাঢ়ে যাৰ ফলত এই নিউক্লিয় আধান আৰু বহিৰতম কক্ষত যেটো ইলেক্ট্ৰন আছিলে ইহতৰ মাজত আকৰ্ষণী শক্তিটো কি যিমানে ইফালৰ পৰা ইফালে যাই থাকিম আমি কি হ'ব বাঢ়ি গৈ থাকিব আৰু যাৰ ফলত কি হ'ব পাৰমাণৱিক আকাৰটো কমি গৈ থাকিব ক্লিয়াৰ বৰ্গৰ ক্ষেত্ৰত কি হ'ব ওপৰৰ পৰা তললৈকে আমি যিমানে যাম আমি কম যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈকে গ'লে পৰমাণুবোৰৰ কি হয় কক্ষৰ সংখ্যা বাঢ়ি গৈ থাকে যাৰ ফলত যেটো নিউক্লিয়াছ মাজত আছিলে আৰু কক্ষৰ সংখ্যা যিমানে বাঢ়ি যাব একদম বাহিৰত থকা ইলেক্ট্ৰনটো আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্বটো কি হ'ব বাঢ়ি গৈ থাকিব তো বাঢ়ি যোৱা মানে কি তাৰ পাৰমাণৱিক আকাৰৰ বৃদ্ধি হ'ব ঠিক আছে বৰ্গ এটাত ওপৰৰ পৰা তললৈকে পাৰমাণৱিক আকাৰ বাঢ়ে আৰু পৰ্যায় এটাত সোফালৰ পৰা বাওফাললৈকে গ'লে আমি বাওফালৰ পৰা সোফাললৈকে গ'লে আমি কি পাওঁ পাৰমাণৱিক আকাৰ কি হয় কমি যায় ক্লিয়াৰ এইটো প্ৰশ্ন আহিব পাৰে
এতিয়া আমি তোমালোকৰ শেষৰটো ধৰ্ম ধাতৱ আৰু অধাতৱ ধৰ্মৰ বিষয়ে পঢ়িম। ধাতৱ আৰু অধাতৱ ধৰ্মনো বৰ্গ এটাত কেনেদৰে পৰিৱৰ্তন হয়, পৰ্যায় এটাত কেনেদৰে পৰিৱৰ্তন হয় সেইটো চাম। ঠিক আছে, এতিয়া চোৱা ইয়াতে দুটা লাইন লিখা আছে। ধাতুবোৰ হৈছে কি বিদ্যুৎ ধনাত্মক আৰু অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক। এই দুটাৰ অৰ্থ কি চোৱা, ধাতুবোৰ আমি কি কৈছিলোঁ এই চিৰি টাইপৰ খটখটি যিটো আছে তাৰ পৰা যদি তুমি ইফালে চোৱা এইবোৰ কি হয় ধাতু হয় আৰু সেইফালৰখিনি কি হয় অধাতু হয় কৈছিলোঁ আমি। এতিয়া ধাতুবোৰৰ ক্ষেত্ৰত যেতিয়া আমি অলপ আগত যোজ্যতা চাইছিলোঁ এই ধাতুবোৰৰ ক্ষেত্ৰত কি পাইছিলোঁ চোৱা, লিথিয়ামৰ যোজ্যতা কি পাইছিলোঁ, লিথিয়ামে কি কৰে তোমাৰ এটা ইলেক্ট্ৰন এৰি দিয়ে, গতিকে ইয়াত কি আহে +1। বেৰিলিয়ামৰ কি হয় দুটা ইলেক্ট্ৰন এৰি দিয়ে, চ' তাৰ কি আহে ওপৰত +2 আহে। গতিকে ধাতুবোৰৰ ক্ষেত্ৰত কি হয় ওপৰৰ ফালে ধনাত্মক আহি আছে, হয়, সেইকাৰণে আমি ইহঁতক কি কওঁ বিদ্যুৎ ধনাত্মক। ঠিক আছে, আকৌ অধাতুবোৰৰ কথা ভাবা, অধাতু কোনবিলাক আছিলে নাইট্ৰজেন। এতিয়া নাইট্ৰজেনৰ কথা আমি কি পাইছিলোঁ, নাইট্ৰজেনত আমি পাইছিলোঁ যে ইয়াৰ কি হয় তিনিটা ইলেক্ট্ৰন ই লৈ ল'ব, তিনিটা ইলেক্ট্ৰন লৈ ল'লে কি হ'ব, লৈ ল'লে ইলেক্ট্ৰন কি আহে প্ৰথম খণ্ডতে কৈছিলোঁ মাইনাছ আহিব, কেইটা লৈছে তিনিটা, গতিকে N3-। অক্সিজেনত দুটা মাইনাছ আহিব, ফ্লুৰিনত এটা মাইনাছ। গতিকে অধাতুবোৰৰ ক্ষেত্ৰত আমি কি পাইছোঁ যে ইহঁতে কি কৰে তোমাৰ অধাতুবোৰে ঋণাত্মক আধান এটা থাকে, হয়নে নাই, গতিকে ইহঁতক কি বুলি কওঁ আমি বিদ্যুৎ ঋণাত্মক বুলি কওঁ। ক্লিয়াৰ। এতিয়া ধাতৱ আৰু অধাতৱ ধৰ্ম কি, এতিয়া ধাতৱ ধৰ্ম আমি কেনেকৈ জুখিম, যদি আমি ক'ব লাগে যে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈকে ধাতৱ ধৰ্ম বাঢ়িব কমিব, তাৰমানে তাক জুখিবৰ কাৰণে কিবা এটা বস্তু লাগিব, কেনেকৈনো চাম আমি সেইটো চোৱা। আমি কি ক'লোঁ যে ধাতুবোৰে ধনাত্মকভাৱে আহিত হয়, হয়, ইলেক্ট্ৰন এৰি দি পেলাই ইহঁতে ধনাত্মক আধান লয়। ঠিক আছে, এতিয়া এই ধনাত্মক আধান লোৱাৰ ইচ্ছাটো যিমানে বেছি হ'ব তাৰমানে সি সিমানে বেছি কি হ'ব ধাতৱীয় ধৰ্ম দেখুৱাব, কাৰণ ধাতুবোৰে কি কৰে ধনাত্মক আধান ধনাত্মকভাৱে আহিত হয় ইলেক্ট্ৰন এৰি দি পেলাই। এতিয়া তাৰমানে যদি কোনোবা এটা মৌলৰ ইলেক্ট্ৰন এৰি দিয়াৰ ইচ্ছাটো বেছি হয় তাৰমানে তাৰ কি ধনাত্মক আধান সৃষ্টি কৰাৰ ইচ্ছাও বেছি, গতিকে সি বেছি ধাতৱীয় হ'ব। আৰু অধাতুৰ ক্ষেত্ৰত কি হ'ব, ই ঋণাত্মক আধান কি লয়, ইলেক্ট্ৰনবোৰ লৈ পেলাই কি হয় ঋণাত্মকভাৱে আহিত হয়। তাৰমানে আমি কেনেকৈ চাম, যদি কোনোবা এটা মৌলৰ কি হয় পৰমাণু এটাৰ যদি ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বেছি হয়, মোক ইলেক্ট্ৰন লাগে তেনেকুৱা টাইপৰ প্ৰৱণতাটো যদি বেছি হয় তেতিয়াহ'লে কি হ'ব সি বেছি অধাতৱীয় হ'ব। ঠিক আছে, বেছি অধাতৱীয় ধৰ্ম দেখুৱাব, সেনেকৈ আমি চাম। ঠিক আছে, প্ৰথম আমি বৰ্গটোৰ কথা ভাবোঁ, ধৰা প্ৰথম বৰ্গটোৰ কথা ভাবিছোঁ। এতিয়া বৰ্গ এটাত আমি কি ক'লোঁ যে তোমাৰ যিমানে কি হয় তললৈকে গৈ থকা তুমি কি হয় খোলৰ সংখ্যা বাঢ়ি গৈ থাকে, হয়নে, খোলৰ সংখ্যাবোৰ কি হৈ থাকে, লিথিয়ামত 2টা, ছ'ডিয়ামত 3টা, পটেছিয়ামত 4টা, তো তোমাৰ খোলৰ সংখ্যাটো বাঢ়ি যোৱাৰ এনেকৈ আমি পালোঁ মাত্ৰ। তো খোলৰ সংখ্যাটো যেতিয়া বাঢ়ি যায়, এইটো হ'ল নিউক্লিয়াছ, এইটো নিউক্লিয়াছ, এইটো নিউক্লিয়াছ, মাজত থাকে নিউক্লিয়াছ, নিউক্লিয়াছ মানে নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে। তো যিমানে তোমাৰ খোলৰ সংখ্যাটো বাঢ়ি যায়, বহিৰতম খোলত এটা ইলেক্ট্ৰন থাকিব নিশ্চয় বহিৰতম খোলত, তো বহিৰতম খোলত থকা ইলেক্ট্ৰনটো ইয়াত যিমান জোৰেৰে এই ধনাত্মকখিনিয়ে ইয়াত যিটো ধনাত্মক আছিলে প্ৰটন আছিলে, প্ৰটনবোৰ ধনাত্মক, ইলেক্ট্ৰনবোৰ কি ঋণাত্মক। এতিয়া এই ধনাত্মক আধানটো ইয়াক যিমান জোৰেৰে টানিব পাৰিব এইটো সিমান জোৰেৰে টানিব পাৰিব জানো, নোৱাৰে, কাৰণ ইয়াৰ দূৰত্বটো কি আছে বেছি আছে, হয়নে, ইমান জোৰেৰে তাৰ আকৰ্ষণটো সি কি নাপাব, আকৰ্ষণ শক্তিটো দিব নোৱাৰিব। তেনেকৈ ইয়াতে আৰু কমি যাব সেই আকৰ্ষণ শক্তিটো, কাৰণ কি তাৰ দূৰত্বটো আৰু বাঢ়ি গৈছে। তাৰমানে কি হ'ল এই ইলেক্ট্ৰনটোক এই প্ৰটনটো নিউক্লিয়াছৰ পৰা বেছি জোৰে টানি আছে, ইয়াত কি হৈছে অলপ কম জোৰে টানিছে, ইয়াত আৰু কম জোৰে টানিছে, তলৰ ফালে যিমানে যাম আমি এই আকৰ্ষণী শক্তিটো কমি কমি গৈ থাকিব, বাহিৰৰ ইলেক্ট্ৰনটোৰ কথা কৈ আছোঁ, আকৰ্ষণী শক্তিটো কমি কমি গৈ থাকিব। এতিয়া আকৰ্ষণী শক্তি যিমানে কমিব, ইয়াত ধৰা এই তিনিটাৰ কথাই ধৰিছোঁ, ধৰা এই তিনিটাৰ ভিতৰত ইয়াৰ আটাইতকৈ আকৰ্ষণী শক্তিটো কম, এই প্ৰটনটো ইয়াক আটাইতকৈ কম শক্তিৰে টানি আছে, গতিকে কি হ'ব তুমি যদি বাহিৰৰ পৰা ইচ্ছা কৰা ইয়াক এই ইলেক্ট্ৰনটো অতি সহজে লৈ গুচি যাব পাৰিবা, মানে এই পৰমাণুটোই অতি সহজে এই ইলেক্ট্ৰনটো এৰি দিব পাৰিব, কিয়, কাৰণ ইয়াকতো জোৰেৰে টানি থকাই নাই ইয়াতে, হয়নে, কিন্তু ইয়াতে কি হ'ব অলপ এই ইলেক্ট্ৰনটো এৰি দিয়াৰ কাৰণে অলপ বেছি টান হ'ব, কিন্তু ইয়াততো আৰু বেছি টান হ'ব, এই ইলেক্ট্ৰন এৰি দিবলৈ ইমান সহজে নোখোজিবই।
ঠিক আছে গতিকে ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতা আটাইতকৈ বেছি কাৰ ইয়াৰ আটাইতকৈ বেছি কাৰ পটাছিয়ামৰ তাৰ পিছত কাৰ সোডিয়ামৰ আৰু লাষ্টত লিথিয়ামৰ হয় আটাইতকৈ বেছি ধাতৱীয় ধৰ্ম এতিয়া ধাতৱীয় ধৰ্ম মানে কি আছিল যোনে ধনাত্মক আধান সৃষ্টি কৰে আকৌ ইলেক্ট্ৰন এৰি দিলেহে ধনাত্মক আধান হ'ব ইলেক্ট্ৰন এৰি আটাইতকৈ বেছি সোনকালে কোনে এৰি দিব এৰি দিব হয়নে নাই গতিকে ইয়াৰ ধনাত্মক আধান সৃষ্টি কৰাৰ প্ৰৱণতাটো আটাইতকৈ কি বেছি গতিকে ইয়াৰ ধাতৱীয় ধৰ্ম আটাইতকৈ কি হ'ব বেছি তাৰ তুলনাত ইয়াৰ অলপ কম হ'ব তাৰ তুলনাত ইয়াৰ অলপ কম হ'ব আই থিংক ক্লিয়াৰ এতিয়া আমি চাওঁ পৰ্যায় এটাৰ ক্ষেত্ৰত কেনেদৰে ধাতৱ অধাতৱ ধৰ্ম হয় সব পৰ্যায় এটাত যেতিয়া আমি ইফালৰ পৰা ইফাললৈকে যাওঁ তেতিয়া কি হয় তোমাৰ আমি কৈছিলোঁ যে ইয়াৰ কি হয় আমাৰ সেলৰ সংখ্যাটো কি থাকে সেম থাকে সেলৰ সংখ্যাটোৰ পৰিৱৰ্তন নহয় দুটাই থাকিব আৰু ধৰা এই চাৰিটা একিলো প্ৰথমটো ধৰা লিথিয়াম তাৰপিছতটো বেৰিলিয়াম তাৰপিছতটো বৰন তাৰপিছতটো কাৰ্বন ধৰা আমি এইকেইটা একিলো লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 তো ইয়াতে কিমানটা প্ৰটন আছে 3টা প্ৰটন ইয়াত আছে 4টা প্ৰটন ইয়াত আছে 5টা প্ৰটন ইয়াত আছে 6টা প্ৰটন ঠিক আছে তাৰ মানে 6 প্লাস আছে মাজত আৰু বাহিৰৰ ফালে ইলেক্ট্ৰনবোৰটো আছে কিন্তু ইয়াতে তুমি যেতিয়া এফালৰ পৰা বাওফালৰ পৰা সোফাললৈকে গৈছা পৰমাণুবোৰৰ ক্ষেত্ৰত কক্ষৰ সংখ্যা বাঢ়িছে জানো কক্ষৰ সংখ্যা নাই বাঢ়া তাৰ মানে যিটো বহিৰতম কক্ষত থকা ইলেক্ট্ৰনবোৰ ধৰা এইবোৰ এটা এটা বহিৰতম কক্ষত থকা ইলেক্ট্ৰন এই ইলেক্ট্ৰনবোৰৰ নিউক্লিয়াছৰ পৰা দূৰত্বটো বাঢ়িছে নেকি নাই বাঢ়া নাই বাঢ়াও নাই কমাও নাই ঠিক আছে সেল দুটাই আছে ন গতিকে ই কি এতিয়া তোমাৰ কি হ'ব ইয়াতে +3 +4 +5 কোনটোত আটাইতকৈ বেছি জোৰেৰে আকৰ্ষণ কৰিব পাৰিব অলপ আগত বুজাওতে মই বুজালো ইয়াতে 6 প্লাস আছে তাৰ মানে ই 6টা ধনাত্মক আধানে ইলেক্ট্ৰনবোৰ ঋণাত্মক ই বেছি জোৰেৰে টানিব পাৰিব 5টা ধনাত্মক আধানে যিমান জোৰেৰে টানিব বা 4টা ধনাত্মক আধানে যিমান জোৰেৰে টানিব পাৰিব ইলেক্ট্ৰনটো 6টা ধনাত্মক আধানে বেছি জোৰেৰে টানিব পাৰিব তাৰ মানে আটাইতকৈ বেছি শক্তি আকৰ্ষণী শক্তি আমি ক'ত পাম ইয়াতে পাম হয় আটাইতকৈ বেছি যেতিয়া আকৰ্ষণী শক্তি ইয়াতে বেছি হয় এইখিনি ক্লিয়াৰ হৈছে এতিয়া যদি এটা ইলেক্ট্ৰন মই বাহিৰৰ পৰা ইয়াতে ওচৰত লৈ আহিছো এই ইলেক্ট্ৰনটো মই বাহিৰৰ পৰা লৈ আহিছো ইয়াতেও এটা ইলেক্ট্ৰন লৈ আহিছো সবতে মই কি কৰিছো এটা ইলেক্ট্ৰন আমি বাহিৰৰ পৰা দি দিছো এতিয়া ইয়াতে আছে +3 ইয়াতে আছে +4 ইয়াতে +5 ইয়াতে +6 ইয়াৰ আকৰ্ষণী শক্তি আটাইতকৈ বেছি গতিকে এই ইলেক্ট্ৰনটো ওচৰত আহাৰ লগে লগে লোৱাৰ ইচ্ছা কাৰ বেছি হ'ব ইয়াৰ বেছি হ'ব নে ইয়াৰ বেছি হ'ব ইয়াৰ আটাইতকৈ বেছি হ'ব কাৰণ ইয়াৰ কি আছে 6 প্লাস আছে গতিকে ইয়াৰ লোৱাৰ প্ৰৱণতাটো আটাইতকৈ বেছি হ'ব হয়নে নাই ইয়াৰ আকৰ্ষণী শক্তি যেহেতু বেছি ই কি কৰিব ইয়াৰ লোৱাৰ প্ৰৱণতা আটাইতকৈ বেছি ইলেক্ট্ৰন লৈ লোৱাৰ লগে লগে কি হয় আমি কি জানো ওপৰত কি চিন আহে ঋণাত্মক চিন আহে তাৰ মানে হেতু কি হ'ব অধাতু হ'ব তাৰ মানে আমি ক'ব পাৰো যিমানে আমি ইফালৰ পৰা পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈকে যাম তেতিয়া কি হয় তোমাৰ আমাৰ কি হয় কিহৰ সংখ্যা বাঢ়ি গৈ থাকে আমাৰ প্ৰটনৰ সংখ্যা বা আমি ক'ব পাৰো নিউক্লিয়াছত থকা আধানৰ সংখ্যা বাঢ়ি যায় নিউক্লিয় আধান বুলি ক'ব পাৰো নিউক্লিয়াছত থকা আধান কাৰণে ইয়াক আমি কওঁ নিউক্লিয় আধান তো নিউক্লিয় আধানটো বাঢ়ি যায় থাকে 3 + 4 + 5 + 6 প্লাস বাঢ়ি গৈ আছে নিউক্লিয় আধান বাঢ়ি যোৱাৰ লগে লগে ইলেক্ট্ৰনক আকৰ্ষণ কৰিব পৰা ক্ষমতাটো কি হ'ব বাঢ়ি যাব ইলেক্ট্ৰনক আকৰ্ষণ কৰিব পৰা ক্ষমতা যেতিয়াই বাঢ়িব কি হ'ব তাৰ কি হ'ব অধাতৱীয় ধৰ্মটো বাঢ়ি যাব মানে ঋণাত্মকভাৱে আহিত হ'ব ঋণাত্মক হৈ যাব ইলেক্ট্ৰন লোৱাৰ লগে লগে আৰু ইয়াৰ অধাতৱীয় ধৰ্ম বাঢ়ি যাব তাৰ মানে পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈকে গ'লে কি হয় আমাৰ অধাতৱীয় ধৰ্ম বাঢ়ি যায় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ খণ্ডটিত পাৰমাণৱিক আকাৰ যোজ্যতা আৰু ধাতৱ অধাতৱ ধৰ্মৰ বিষয়ে পঢ়িলো আৰু সেইবোৰনো বৰ্গ এটাত আৰু পৰ্যায় এটাত কিদৰে পৰিৱৰ্তন হয় তাৰ বিষয়ে আমি চালো আজিৰ খণ্ডটি ইমানতে সামৰিছো যদি তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা ধন্যবাদ